নমস্কাৰ, মই ছাত্ৰ-ছাত্ৰীসকল আহিলোঁ অন্য এটা ভিডিঅ'ৰ সৈতে। এতিয়া আমি অনুশীলনী 2 এ খালী ঠাই পূৰ কৰা 3 নম্বৰ প্ৰশ্নৰ পৰা আলোচনা কৰিম। কিমান দূৰ পাৰোঁ আমি আগুৱাই যাম। আৰু যিসকলে নতুন আহিছে এই চেনেলটোলৈ তেওঁলোকে যাতে আগৰ ভিডিঅ'বোৰ চায়, কাৰণ আগৰ ভিডিঅ'টোত কিছুমান কথা কোৱা আছে। 1 নম্বৰ চেপ্টাৰটোত কোৱা আছে বা 2 নম্বৰ আপোনাৰ যিবিলাক লাগতিয়াল কথা, সৰু সৰু কথা, এইবিলাক কথা কৈ দিয়া হৈছে। ডাইৰেক্ট এইটো ভিডিঅ' দেখাবলৈ কিন্তু দেখাবলৈ আহিলে একো বুজি নাপাব। তো তোমালোকক সেইটোৱে ক'ব বিচাৰিম যে আগৰ ভিডিঅ'টো চাইহে এইটো ভিডিঅ'ত আহিবা, নহ'লে কি হ'ব, সৰু সৰু কথাবিলাক ৰৈ যাব। তাৰপিছত প্ৰশ্নবোৰত কেনেকৈ আহিলে, বেলেগ কি আহে, সেইবোৰৰ প্ৰশ্ন উত্থাপন হ'ব মনত। ঠিক আছে, তো ইয়াতে চোৱা আমি যাওঁ এককৰ স্থান। চোৱা এককৰ স্থানত 5 টকা আটাইতকৈ সৰু 5টা অংকযুক্ত পূৰ্ণ সংখ্যা লিখা। আটাইতকৈ সৰু পূৰ্ণ সংখ্যা এককৰ স্থানত 5 টকা হ'ব লাগিব। আটাইতকৈ সৰু 5টা অংকযুক্ত পূৰ্ণ সংখ্যাটো লিখিব লাগে। আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো কি হ'ব? 5টা অংকযুক্ত হ'ব লাগিব। 5টা অংকযুক্ত হ'ব লাগিলে 10,000 হ'ব, হয়নে? ইয়াৰে এককৰ স্থানত যদি 5 হ'ব লাগে, মানে কি হ'ব লাগিব? এইটো কাটা যায়, ইয়াতে 5 হ'ব লাগিব। তাৰমানে কি হ'ব? 1005 এইটো হ'ব। কিমান হ'ব? 10,005 এইটোৱে হ'ব। আৰু আটাইতকৈ ডাঙৰ হ'লে বেলেগ হ'ব। তেনেহ'লে ইয়াৰে আমি কি পালোঁ? আটাইতকৈ সৰু 5টা অংকযুক্ত পূৰ্ণ সংখ্যাটো কি হ'ব? এইটো 10,005 এইটো হ'ব ইয়াৰে উত্তৰ। তাৰপিছত আহোঁ আমি পিছৰ প্ৰশ্নটোলৈ। ইয়াতে কি কোৱা আছে আমি চাওঁ। প্ৰশ্নবোৰ বহুত দীঘল দীঘল, কিন্তু উত্তৰটো নিম্নলিখিত। ইয়াতে কি কৈছে? 5টা অংকযুক্ত বৃহত্তম পূৰ্ণ সংখ্যা। বৃহত্তম পূৰ্ণ সংখ্যা মই প্ৰথমতে লিখি লৈছোঁ। এইটো 5টা অংকযুক্ত বৃহত্তম সংখ্যা, যাৰ 3 স্থানত একেটা অংক পুনৰাবৃত্তি হ'ব পাৰে, কিন্তু আন দুটা স্থানৰ অংক দুটা পুনৰাবৃত্তি হ'ব নোৱাৰে। ওকে, যদি আন দুটা স্থানত পুনৰাবৃত্তি হ'ব নোৱাৰে, তেতিয়াহ'লে দুটা স্থানতো তুমি কি কৰা? এই দুটা কাটা, এই দুটাৰ হায়েষ্ট নাম্বাৰ কিমান আহিব? ইয়াতে 8 আহিব আৰু ইয়াতে 7 আহিব। বাকীকেইটা ঠিকে থাকিব। ঠিক আছে, পুনৰাবৃত্তি হ'ব পাৰে, মানে বাৰে বাৰে আহিব পাৰে, এই দুটা আহিব নোৱাৰে। তেনেহ'লে 9,9,9,7,8 কোনোবাই ক'ব পাৰে, কিন্তু 8টো ডাঙৰ নে 87 ডাঙৰ সেইটো তোমালোকে মন কৰা। তো 8টোতো সৰু, এইটো নহয়, এইটো হ'ব। ঠিক আছে, তো ইয়াতে কি কৰিবা তোমালোকে? 9,9,9,8,7 লিখিব লাগিব। তো ইয়াতে তোমালোকে সেইটোৱে কৰিবা যে এনচাৰ 9,9,9,8,7 হৈ গ'ল। এইটোৱে আছিলে ইয়াৰে উত্তৰ। তাৰপিছত আহোঁ আমি পিছৰ সত্য নে অসত্য কোৱা বুলি কৈছে। তো সত্য নে অসত্য কোৱা, তো আমি কি কৰোঁ? যিহেতু হেণ্ডৰাইটিং PDF তোমালোকে লাগিলে যোগাযোগ কৰিবা। ডিছক্ৰিপশ্যনত হোৱাটছএপ নম্বৰ দিয়া থাকিব, তাতে গৈ মেছেজ কৰিলে মই হোৱাটছএপত দি দিম। ইয়াতে কি কৈছে যে কোনো এটা পূৰ্ণ সংখ্যা, কিন্তু পূৰ্ণ সংখ্যা মানে W আহিব হা, 0, 1, 2, 3। তোমালোকৰ এইটো মাইণ্ডত আহি যাব লাগিব। পূৰ্ব পদ আৰু উত্তৰ পদৰ সমষ্টিৰ আধা সেই পূৰ্ণ সংখ্যাটোৰ সমান। কোনো এটা পূৰ্ণ সংখ্যাৰ পূৰ্ব পদ আৰু উত্তৰ পদৰ সমষ্টিৰ ধৰা আধা, তাৰমানে ধৰা 1 আৰু যোগ 2 ল'লো। কি কৈছে? কোনো এটা পূৰ্ণ সংখ্যাৰ পূৰ্ব পদ আৰু উত্তৰ পদ সমষ্টিৰ উত্তৰ পদৰ সমষ্টি। ওকে, আমাৰ ইয়াতে যিখিনি কথা কৈছে, সমষ্টি মানে যোগফল। ঠিক আছে, এই সমষ্টি মানে কি হ'ব? যোগফল। সমষ্টি মানে যোগফল। ধৰা মই 2 সংখ্যাটো ল'লো, ইয়াৰে পূৰ্ব পদ কি 1, হয়নে? এইটো উত্তৰ পদ কি হ'ব? 3। যোগ কৰিলোঁ, কিমান হ'ল? 4। ইয়াক যদি মই আধা কৰিবলৈ, মানে 2ৰে হৰণ কৰিবলৈ, কিমান পাম? 2। তাৰমানে এই বস্তুটো পালোঁ নে নাই? পালোঁ। তেতিয়াহ'লে কি হ'ব? সত্য। ঠিক আছে, যদি মই 2 লওঁ, 2 ল'লে 2ৰ পূৰ্ব পদ কি হয়? 1 আৰু 2ৰ উত্তৰ পদ 3।
1 আৰু 3 যোগ কৰি আমি 4 পালো। 4ক যদি আমি 2ৰে হৰণ কৰো তেতিয়া হল ৰ'ব ইয়াৰে উত্তৰ ধুনীয়া কথা ইয়াতে কৈছে। তো ইয়াতে মই তোমালোকক এই বস্তুটো ভাঙি ইয়াতে দেখুৱাই দিব লাগিব যাতে PDF-তো কি কৰিব পাৰো পঢ়িব পাৰো। যেহেতু পূৰ্ণ সংখ্যা মই ডাইৰেক্ট W দিছো 0 1 2 3 4 5 মই ৰঙা কলম দি দিছো আৰু বাকিখিনি ঠিকে থাকিব। মই 3 ললো যেনিবা সংখ্যাটো কি ললো 3। এতিয়া 3 ললে পূৰ্বপদ কি হ'ব? পূৰ্বপদ হ'ব 2 আৰু উত্তৰ পদ হ'ব 4। এই দুটা যোগ কৰিলে কিমান পাম 6। 6ক আকৌ যদি আমি 2ৰে হৰণ কৰো 2ৰে হৰণ কৰিলে এইটোক কাটিলে কিমান পাম 3। এনসার কি পালো 3। 3টো পায়ে গলো। ঠিক আছে, এই ওয়ার্কিং খিনি মানে যিখিনি কাম কৰিলো এইখিনি কাম মই কি কৰি দিওঁ অলপ আঁতৰ কৰি দিওঁ হয়নে। এতিয়া ইয়াতে কি আহিল সমান, তেনেহলে এইটো হ'ব সত্য হৈ গল। তাৰপিছত আহো প্ৰশ্নবোৰ অলপ দীঘল নহয় জানো, তো এইটো বস্তু মই কি কৰিব লাগিব অলপমান ওপৰতো কৰি দিব লাগিব। এতিয়া 4 নম্বৰৰ বি। কি দিয়া আছে দুটা অংক বিশিষ্ট পূৰ্ণ সংখ্যা মুঠতে 90টা আছে। বিশিষ্ট পূৰ্ণ সংখ্যা কেইটা আছে 90টা। এইটো সত্য হ'ব নে অসত্য হ'ব আমি চাব লাগে। তো আমাৰ পূৰ্ণ সংখ্যা দুটা মানে কি 10ৰ পৰা আৰম্ভ হৈছে এনেকৈ গৈ গৈ কিমানলৈ গৈছে 99লৈ গৈছে। 100টাৰ পৰা 1 বাদ গ'লে কিমান থাকে 99। 99ৰ পৰা আকৌ 0ৰ পৰা ধৰা 0 1 2 3 4 5 6 7 8 9 আৰু আছে 100। কেইটা হ'ল 10টা। ইয়াতে আছে 10টা, এইটো এটা 11টা। মানে 100ৰ পৰা তুমি 11 বিয়োগ কৰাচোন 9 10ৰ 1 গ'লে 9 8ৰ 9ৰ 1 গ'লে 8 89টা হ'ল। 90টা আছে 90টা আছে বুলি ক'লে ভুল হ'ব। ঠিক আছে, নহ'লে এইটো কি হ'ব অশুদ্ধ। পূৰ্ণ সংখ্যা বুলি ক'লে 0ৰ পৰা যাব লাগিব। হয় নেকি? 10ৰ পৰা 20 মানে 30 40 50 60 70 80 তাৰপিছত 90 99। ইয়াতে আছিলে 9টা, ইয়াতে আছে 10টা 10টা। ইয়াৰ পৰা 10 20 30 40 50 60 70 80 80 প্লাছ 9 কিমান হ'ব 89। তেনেহ'লে 90টা নহয় 89টাহে আছে। ঠিক আছে, বেছি কনফিউজ কৰাতকৈ মই ইয়াতে এক কাম কৰোঁ তোমালোকক টেবুলটোৱে আনি দিওঁ ন। মই যদি টেবুলটো ইয়াতে লৈ আহোঁ, টেবুলটো লৈ আহিলে অলপ দেখুৱাবলৈ বেছি ভাল হ'ব। ইয়াতে যি আছে আৰু ইয়াত এটা শূন্যও থাকিব হয়নে নাই। তো প্ৰথমতে কি কৰিব লাগে আমাৰ 1ৰ পৰা এইখিনিলৈকে কাটিব লাগে আৰু এইটো কাটিব লাগে। 10টা কাটা গ'ল, ইয়াতে কেইটা থাকিল 90টা। আৰু এটা যে শূন্য আছিলে হয়নে নাই, শূন্যটোও কাটা গৈছে, তেতিয়াহ'লে কি হ'ব 89টা মানে 89টাহে থাকিব 90টা নহয়। মই সেইটোৱে তেতিয়াৰ পৰা কৈ আছোঁ। ঠিক আছে, ইয়াতে কি থাকিব ইয়াতে যিহেতু শূন্যও থাকিব হয়নে, তেনেহ'লে 0ৰ পৰা কাটা যাব যিহেতু
শূন্যৰ পৰা গোটেইখিনি কাটা যাব, এইটো কাটা যাব, 100 কাটা যাব। তেতিয়াহ'লে কেইটা কাটা যাব? 100টাৰ পৰা 11টা কাটা যাব। 11টা কাটা গ'লে ইয়াতে তুমি কি পাবা? 89টা। তেনেহ'লে 89টা যদি পোৱা, ইয়াতে কি ক'ব লাগিব? এইটো অসত্য। 90টা আছে বুলি ক'লে অসত্য হৈ গ'ল। মইতো এতিয়া টেবুলটো ইয়াৰ তাৰপিছত আহোঁ চি। যদি এ এটা পূৰ্ণ সংখ্যা, তেন্তে a প্লাছ 1 এটা পূৰ্ণ সংখ্যা হয়নে নাই? তোমাক এ দি কনফিউজ কৰিছে। ধৰা এৰ মান ধৰা যিকোনো 3 ধৰা। a প্লাছ 1 হ'লে কি হ'ব? এৰ মান কিমান? 3 যোগ 1 কিমান হ'ব? 4। যদি এ পূৰ্ণ সংখ্যা হয়, a প্লাছ 1 পূৰ্ণ সংখ্যা হ'ল নে নাই? হৈছে। তেতিয়াহ'লে এইটো হ'ব সত্য। তেনেহ'লে এইটো কি হ'ব? সত্য। ধৰি লোৱা যিকোনো মান। তো এইখিনি বস্তু তোমালোকে যেতিয়া পৰীক্ষাত কৰিবা, এইখিনি সাইডত কৰি ল'বা, ঠিক আছে? এইখিনি বস্তু তোমালোকৰ দৰকাৰ নাই কৰি দেখুৱাবলৈ, কিন্তু তোমালোকে বুজি নাপালে কৰিবতো লাগিবই, হয়নে নাই? তো কেনেকে কৰিবা? ধৰি ল'বা এৰ মান ধৰা 2 ধৰিবা কোনোবাই, তাৰপিছত a প্লাছ 1 হ'লে কিমান হ'ব? 2 যোগ 1 মানে কিমান আহিব? 3। তো এইটো বস্তু কৰাৰ পিছত এনেকৈ দি থৈ দিবা, কাষত থৈ দিবা আৰু, মানে এক লগত কৰিব নালাগে। হৈ গ'ল। এইখিনি হ'ল। তাৰপিছত আমি আহোঁ পিছৰ প্ৰশ্নটোলৈ। এইটো PDF পালে পঢ়িব পাৰিবা, কিন্তু তোমালোকে কি কৰিব লাগিব? ভিডিঅ'টো চাই যদি লোৱা, তেতিয়াহ'লে PDFটো পালে পঢ়াত তোমালোকৰ কাৰণে সুবিধা হ'ব আৰু। কাৰণ কিছুমান কথাটো PDFত মই লিখি ইয়াতে দিব নোৱাৰোঁ নহয়, হয়নে নাই? মই লিখি দিও কি কৰিব লাগিব? মুছি দিব লাগিব। নহ'লে আকৌ PDFত ক'ৰ পৰা আহিল, কি আহিল, তোমালোকৰ আকৌ সেইটো উল্টা প্ৰশ্ন আহিব। যাতে সেই উল্টা প্ৰশ্ন মনত উৎপন্ন নহয়, তাৰ কাৰণে মই কৈছোঁ আৰু। যদি এ এটা স্বাভাৱিক সংখ্যা, তেন্তে a মাইনাছ 1 সদায় বুলি কৈছে। চোৱা, ইয়াতে সদায় কথাটো কৈছে, আগৰটো কিন্তু সদায় কোৱা নাছিল। ইয়াতে কি কোৱা আছে? a মাইনাছ 1 সদায় এটা স্বাভাৱিক সংখ্যা হয় নেকি? তুমি এইটো চাব লাগে। সদায় নহয়। কিয় নহয়? চোৱা, এৰ মান যদি মই 1 লওঁ, a মাইনাছ 1 মানে কি? 1 মাইনাছ 1 সমান 0। শূন্যটোতো স্বাভাৱিক সংখ্যাত নাই। স্বাভাৱিক সংখ্যা মানে কি? n আছিলে 1ৰ পৰা আৰম্ভ হৈছিলে ন? এনেকে কৈছিলে। W হে হ'ব, W হে 0ৰ পৰা হয়। তো W হ'লেহেঁতেন, কিন্তু n হোৱাৰ কাৰণে এইটো নহয়। হ'ব, এইখিনি বস্তু তোমালোকে এতিয়া বুজি পাইছ? তো ইয়াতে কি হ'ব? এইটো যদি a এটা স্বাভাৱিক সংখ্যা, তেন্তে এইটো সদায় বুলি কৈছে না? এই সদায় কোৱাৰ কাৰণে এনেকুৱা হৈছে, ঠিক আছে? এইটো হ'ব নালাগে, এইটো ক'ব নালাগিছিল। সংখ্যা নহয়, তেনেহ'লে এইটো হ'ব অসত্য। এইখিনি হ'ল। তাৰপিছত আমি আহোঁ পিছৰ পৰ্যায়লৈ। পিছৰ প্ৰশ্নটোত কি কৈছে? যদি a আৰু b পূৰ্ণ সংখ্যা, তেন্তে a প্লাছ b এটা পূৰ্ণ সংখ্যা। ধৰা এৰ মান 2, bৰ মান 3, তেনে a প্লাছ b মানে 2 যোগ 3 কিমান হ'ব? 5 হ'বনে নাই? 5টো পূৰ্ণ সংখ্যাত পৰে নে নাই? পৰে। তেতিয়াহ'লে a প্লাছ b কি হ'ব? এটা পূৰ্ণ সংখ্যা হ'ব। আমি এইখিনি কৰি দিলোঁ, তেনেহ'লে এইটো সত্য। সত্য। তাৰপিছত আহোঁ ইয়াতে আছে F নম্বৰ। কি কৈছে? যদি a আৰু b পূৰ্ণ সংখ্যা, তেন্তে a পূৰণ b সদায় এটা পূৰ্ণ সংখ্যা। পূৰ্ণ সংখ্যা হ'বই, কাৰণ এৰ মান ধৰা 0, bৰ মান ধৰা 5 ধৰি ল'লো।
এ পূৰণ বি মানে 0 পূৰণ 5 কি হ'ব 0 সদায় বুলি কৈছে সদায় হ'বও পাৰে ঠিক আছে এ আৰু বি পূৰ্ণ সংখ্যা এৰ মান ধৰা তুমি 1 বিৰ মান ধৰা 7 তাৰমানে 1 পূৰণ 7 কিমান হ'ব 7 তো এইটো সদায় হ'ব এইটো ঠিক আছে এইটো সত্য হ'ব তেনেহ'লে এইটো কি হ'ব সত্য এইবোৰৰ কামৰ দৰকাৰ নাই এইবোৰ মই মুছি দিলো এইটো কি হ'ব সত্য যদি তোমালোকক এনেকুৱা বুজি পোৱাকেই লাগে তেতিয়াহ'লে ভিডিঅ'টো চাই ল'বা চাই লৈ তাৰপিছত পিডিএফটো চালে তোমালোকৰ কাৰণে সুবিধাজনক হ'ব এতিয়া চোৱা ইয়াতে কি কোৱা আছে যদি এ এটা পূৰ্ণ সংখ্যা তেন্তে এ আৰু a + 1ৰ মাজত সদায় এটা পূৰ্ণ সংখ্যা থাকিব তো অসত্য হয় অসত্য কিয় হয় চোৱা এৰ মান ধৰা 5 a + 1 হলে কিমান হ'ব 5 + 1 হ'বনে নাই 6 হ'ব 5 আৰু 6ৰ মাজত কিবা সংখ্যা আছে জানো ইয়াতে 5 আৰু 6ৰ মাজত সংখ্যাই নাই ইয়াতে হয়নে নাই তেনেহ'লে পূৰ্ণ সংখ্যা থাকিব বুলি কৈছে এইটো নাথাকে এইটো অসত্য হ'ব অসত্য তাৰপিছত আমাৰ ইয়াতে সংখ্যা ৰেখাৰ কথা কৈছে তো সংখ্যা ৰেখাটো বহুৱা এইটো অলপমান দীঘলীয়া হয় তো ইয়াতে এটাত 3টাকৈ সংখ্যা ৰেখা তাৰপিছততো 3টা তাৰপিছততো 3টা মানে 3 4 গুণ 12টা সংখ্যা ৰেখা লাগিব আৰু থাকিব এটাতো কৰিব পাৰিবা নাই এটা সংখ্যা ৰেখাটো কৰিব পাৰি মানবোৰ যিহেতু বেলেগ বেলেগকে দিছে আৰু বেলেগ বেলেগটো কৰিলে বেছি ভাল হয় তো ইয়াতে আমি এইবোৰ 5 নম্বৰটো আমি পিছত আলোচনা কৰোঁ নেকি এনে 8 নম্বৰ এইবোৰ সহজ আছে 5 নম্বৰটো অলপ দীঘলীয়া আছে আমি চিৰিয়েলি যাম একো নাই আমি এইটো অন্য এটা ভিডিঅ'ত আলোচনা কৰিম তো আজিলৈ ইমানতে সামৰণি মাৰিলোঁ আৰু ভিডিঅ'টো চাই থকাৰ বাবে ধন্যবাদ